আপুনি বাৰু কোম্পানীত কাম কৰে নেকি? যদি আপুনি কোম্পানীত জব কৰি আছে তেতিয়াহ'লে আপুনি ফুল এণ্ড ফাইনেল পইচা আপোনাৰ যিটো PF সেটেলমেণ্ট আছে সেই টকা মানে PF সেটেলমেণ্ট আপুনি কৰিব পৰা নাই নেকি? কেনেকৈ আপুনি PF সেটেলমেণ্ট কৰিব? তাৰ কাৰণে যিহেতু PF সেটেলমেণ্ট কৰিবলৈ হ'লে আপোনাক এখন ফৰ্ম ফাইল কৰিব লাগে। সেই ফৰ্মখন হৈছে আপোনাৰ যিহেতু ইনকাম টেক্স যিটো 15G ফৰ্ম আছে সেই ফৰ্মখন আপোনালোকে ফাইল কৰিব পৰা নাই নেকি? তো কেনেকৈ ফাইল কৰিব 15G ফৰ্ম আজি মই এই ভিডিঅ'ত আপোনালোকক জনাম। তো গতিকে আপোনালোকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল কুট লাগাছাম। তো গাইছ আপোনালোকক মই ইয়াত দেখুৱাইছোঁ যিহেতু এইখন ফৰ্ম হৈছে আপোনাৰ ইনকাম টেক্স ৰুল 1962 যিটো ফৰ্ম 15G ফৰ্ম 15G বুলি কয়। এই ফৰ্মখন আপোনালোকে ফাইল কৰিব লাগিব যেতিয়া আপুনি PFৰ পইচা উইথড্ৰ কৰে। PFN যিটো আপোনাৰ ফুল সেটেলমেণ্ট, যদি আপুনি ৰিজাইন মাৰিছে, কোম্পানীত কাম কৰি আছে বা আপুনি কাম বাদ দিছে, কাম বাদ দিয়াৰ পিছত আপোনাৰ যিহেতু ফুল এণ্ড ফাইনেল সেটেলমেণ্টৰ আপুনি পইচা উলিয়াব বিচাৰিছে, তো উলিয়াব লাগিলে আপুনি যদি আপোনাৰ 50,000তকৈ যদি আপোনাৰ অধিক পইচা হয়, যিটো এমপ্লয় আৰু এমপ্লয় শ্বেয়াৰ, তো আপোনালোকক মই ইয়াত বুজাই দিব বিচাৰিছোঁ বস্তুটো কেনেকুৱা হ'ব। ঠিক আছে, দুটা ভাগত আপোনাৰ পইচাটো আহে। ঠিক আছে, আপোনাৰ কোম্পানীয়ে আপোনাক তিনিটা যিটো দুটা ভাগত আপোনাৰ পইচাটো সোমাই, আপোনাৰ পইচা কিমান দিয়ে, ধৰক আপোনাৰ PF কাটিছে, ধৰক আপোনাৰ PF জমা হৈছে 1500 বা 50 টকা, আপোনাৰ 1550 টকা আপোনাৰ PF জমা হৈছে। তাতে আপোনাৰ এই পইচাটো আপোনালোকৰ দুটা মানে তিনিটা ভাগত সোমাই যায়। এটা হৈছে আপোনাৰ এমপ্লয়ী শ্বেয়াৰ, এমপ্লয়ী শ্বেয়াৰত আপোনাৰ সোমাই যাব 1550 টকাটো। ঠিক আছে, নেক্সট আপোনাৰ এটা সোমাব এমপ্লয়াৰ শ্বেয়াৰ। এইটো পইচা আপুনি উলিয়াব নোৱাৰে। যদি আপুনি ফুল এণ্ড ফাইনেল যেতিয়া ৰিজাইন কৰে, আপুনি যদি কোম্পানীৰ কাম বাদ দিয়ে, যদি আপুনি গোটেইখিনি পইচা উলিয়ায়, তেতিয়াহে আপুনি উলিয়াব পাৰিব। তো এই পইচাটো আপোনাৰ ধৰি লওক আপোনাৰ ইয়াৰ আপোনালোকৰ 10% মানে আপোনাৰ পইচা সোমাই ইয়াত আপোনাৰ যেটো আপোনাক কোৱা হয়, ইয়াত ধৰি লওক 10 মানে 30% আপোনাৰ ইয়াত সোমাই যাব। আধা পইচা ইয়াত সোমাব আৰু এটা সোমাব পেনশনত সোমাই যাব। এই পইচা আপোনাৰ এই দুটা ভাগত আকৌ ডবল হয়। মানে কিছুমানে কয় যে ডবল হোৱা বুলি, কিন্তু তেনেকুৱা কোনো ডবল নহয়। আপোনাৰ এই পইচাটো এটা ইয়াত সোমাই আৰু আধা আপোনাৰ ইয়াত সোমাব। ধৰি লওক আপোনাৰ ইয়াত 700 টকা সোমালে আৰু ইফালে আপোনাৰ সোমাব 850 টকা, 1550 টকা হ'ল। ঠিক আছে, তো এনেকৈ আপোনাৰ এই তিনিটা ভাগত আপোনাৰ পইচাটো সোমায়। এতিয়া আপুনি যদি কাম বাদ দিয়ে, কোম্পানীত আপুনি কাম নকৰে আৰু আপুনি ৰিজাইন মাৰিছে, ৰিজাইন যিহেতু মাৰাৰ পিছত আপোনাৰ 45 ডেজৰ পিছত আপুনি ৰিজাইন কৰিব পাৰিব কোম্পানী, মানে আপুনি বাদ দিয়াৰ পিছত, মানে আপুনি কাম যোৱা নাই আৰু 45 দিন আপুনি বহিছে আৰু। ঠিক আছে, তাৰপিছত আপুনি ৰিজাইন কৰিব পাৰিব। তো এতিয়া আপুনি এই পইচাটো কেনেকৈ উলিয়াব, ইয়াৰ কাৰণে আপুনি ৰিজাইন কৰিব লাগিব, এক্সিট ডেট বহাব লাগিব। আজিকালি যিহেতু আপুনি এক্সিট ডেট বহাবৰ কাৰণে আপুনি কোনো এমপ্লয়াৰ কাষত যাব নালাগে, আপুনি নিজে অনলাইনত 45 ডেজ হোৱাৰ পিছত আপুনি নিজে এক্সিট ডেটটো বহাই দিব পাৰিব। তাতে আপোনাৰ কেলেণ্ডাৰখন আহি যায়। তো আপোনাক মই ধুনীয়াকৈ বুজাই দিব বিচাৰিছোঁ। ইয়াত প্ৰথমটো আপোনাক ক'ব খুজিছোঁ আপোনালোকক, যদি আপুনি এই ফুল এণ্ড ফাইনেল পইচা উলিয়াই, আপোনাৰ দুখন ফৰ্ম হ'ব। প্ৰথম ফৰ্মখন হৈছে আপোনাৰ 19C মানে হৈছে আপোনাৰ এমপ্লয়ী শ্বেয়াৰ প্লাছ আপোনাৰ এমপ্লয়াৰ শ্বেয়াৰ। এতিয়া ধৰি লওক ইয়াত আছে আপোনাৰ 30,000, ঠিক আছে, ইয়াত আছে আপোনাৰ 20,000। তো কিমান হ'ল আপোনাৰ 50,000 টকা। এই দুটা মিলাই আপোনাৰ 50,000 টকা আপোনাৰ 19C হৈ গ'ল। আৰু 10C, যিটো 10C বুলি কোৱা হয়, সেই 10C ফৰ্মখন হৈছে আপোনাৰ পেঞ্চন স্কিম। এইটো হৈছে আপোনাৰ পেঞ্চনৰ বাবে এই পইচাটো আপোনাৰ 10C ফৰ্ম আপুনি ফাইল কৰিব লাগিব। তো 10C ফৰ্মৰ কাৰণে আপোনাৰ ধৰি লওক আপোনাৰ 70,000 টকা আপোনাৰ পেঞ্চনত জমা হৈছে। ঠিক আছে, সেই 70,000 টকা আপুনি 10C ফৰ্মখন ফাইল কৰাৰ পিছতহে লাভ কৰিব। কিন্তু 19C ফৰ্মখন হৈছে আপোনাৰ যিটো আপোনাৰ নিজৰ পইচা। ঠিক আছে, এই পইচাটো আপোনাৰ মানে যিটো আপোনালোকৰ
মানে উইথড্ৰ স্কিম তো উইথড্ৰ স্কিমটোৰ কাৰণে আপুনি 15G ফৰ্মখন ফাইল কৰিব লাগিব 19C কাৰণে 10C কাৰণে আপুনি 15G ফৰ্ম দিব নালাগে কিন্তু প্ৰথম আপোনালোকে 19C ফৰ্মখন ফাইল কৰিব লাগিব 19C ফৰ্মখন ফাইল কৰোঁতে আপোনাৰ 50,000 টকাত যদি প্লাছ হয় 50,000ৰ প্লাছ হ'লে আপুনি এই যিখন আপোনালোকক মই দেখুৱালোঁ ইয়াত 15G ফৰ্ম এই 15G ফৰ্মখন আপোনালোকে ফাইল কৰি আপুনি তাতে 1 MBৰ ভিতৰত আপুনি PDF মানে আপলোড কৰিব লাগিব এটা কেনেদৰে ফাইল কৰিব প্ৰথম অপচনটো আপোনালোকক মই ইয়াত দেখাব খুজিছো ফৰ্মখনত পাৰ্ট 1 দিয়া আছে নেম অফ এক্সেছ ডিক্লেৰেশ্যন সেৱক বৰ্মন যেটো আপোনালোকক ইয়াত নামটো আপোনালোকে লিখি দিব আপোনাৰ যেটো নাম হ'ব পান অফ দা এক্সেছ আপোনাৰ নামটো লিখি দিব মানে সৰি আপোনাৰ যেটো পান নম্বৰ আছে সেই পান নম্বৰটো লিখি দিব ঠিক আছে নেক্সট আপোনাৰ দিয়া আছে ষ্টেটাসটো আপোনাৰ ইন্ডিভিজুৱেল দিব আপুনি ইন্ডিভিজুৱেল যেটো আপুনি সিঙ্গল হয় তাৰ পিছত প্ৰিভিয়াস ইয়াৰ আপোনাৰ কিমান আছিল যদি আপুনি 2023 চনৰ জানুৱাৰীৰ পৰা আপুনি ধৰক মাৰ্চৰ ভিতৰত যদি আপুনি কাম বাদ দিছে ঠিক আছে যেটো আপোনালোকৰ জানুৱাৰীৰ পৰা আপোনালোকে মাৰ্চৰ ভিতৰত কাম বাদ দিলে 2023ৰ ভিতৰত যদি আপুনি কাম কৰিছিলে তো ফাইনান্সিয়েল ইয়াৰটো আপোনালোকৰ যেটো আপোনালোকৰ প্ৰিভিয়াস ইয়াৰ থাকিব হেতু 23 হ'ব আৰু আপোনাৰ যেটো এতিয়া চলি থকা যেটো বৰ্ষ হ'ব এটো 24 তো হেতু আপোনালোকে মনত ৰাখিব আৰু নেক্সট আপোনাৰ ৰেসিডেন্টাল ষ্টেটাস আপোনাৰ ৰেসিডেন্ট হ'ব ঠিক আছে তাৰ পিছত আহিল আপোনালোকক ইয়াত দেখাব খুজিছো ফ্ল্যাট তো ফ্ল্যাট ডোৰ ব্লক নম্বৰ তো আপোনাৰ ব্লক নম্বৰটো ইয়াত দিব লাগিব যেটো ব্লক নম্বৰ থাকিব বা আপোনাৰ ডোৰ নম্বৰ যদি ফ্ল্যাট নম্বৰ থাকে দি দিব নেম অফ প্ৰেমিছ আপোনাৰ নামটো মানে গাঁৱৰ নাম বা কিবা এটা আপোনালোকে প্ৰেমিছ যেটো নেম হ'ব হেতু দিব ৰোড বা ষ্ট্ৰীট লেন ৰোড নম্বৰ যেটো থাকিব ৰোড নেম হেতু দিব এৰিয়া লোকেলিটি আপোনাৰ যি হ'ব লোকেলিটি হেতু দিব তাৰ পিছত টাউন সিটি ডিস্ট্ৰিক্টটো আপোনালোকে ইয়াত দি দিব ষ্টেটটো দিব আপোনাৰ আসাম হলে আসাম পিন কোডটো দি দিব ইমেইলটো দি দিব ঠিক আছে তাৰ পিছত ইয়াত টেলিফোন নম্বৰ উইথ এসটিডি কোড মোবাইল নম্বৰটো আছে যদি আপুনি দি দিব যেটো মোবাইল নম্বৰ ইয়াত দিব লাগিব তাৰ পিছত ইয়াত কি কৈছে উইথাৰ এক্সেছ টু ট্যাক্স আন্ডাৰ দা ইনকাম ট্যাক্স এক্ট 1961 আগতে আপুনি কোনো ধৰণৰ ট্যাক্স গ্ৰহণ কৰিছে নেকি যদি ট্যাক্স আপুনি আগতে দিয়া নাই তেতিয়া হলে নো বুলি ইয়াত ৰাইট চিন দি দিব ঠিক আছে estimated income for which this declaration is made মানে আপোনাক কৈছে যে আপোনাক কিমান টকা জমা হৈছে আপোনাৰ পিএফৰ মই যেটো আপোনাক মই ইয়াত দেখুৱালো যে এই পইচাটো আপোনালোকে ইয়াত লিখি দিব লাগিব যেটো আপোনাৰ ইয়াত মই দেখুৱাইছো এমপ্লয়ি শেয়াৰ আৰু এমপ্লয়ি শেয়াৰ এই দুটা আপোনালোকৰ কিমান আছে 30 20 50 তো 50,000 টকা হৈছে এই দুটা মিলাই আপোনাৰ যিমান হ'ব যেটো 19C ফৰ্মখন যেটো আপোনালোকে আপলোড জমা কৰিব ঠিক আছে তাতে আপোনালোকে লিখিব লাগিব তো আপোনাৰ এই পইচাটো আপোনালোকৰ কিমান হ'ব এই দুটা প্লাস কৰি যিমান হ'ব আপুনি সেই সংখ্যাটো আপোনালোকে ইয়াত দি দিব তো ইয়াত যেহেতু 52,000 হৈছে এটো বেলেগ যেহেতু আপোনাৰ যেটো হ'ব সেটো আপোনালোকে ইয়াত দি দিব দুটা মানে প্লাস কৰি যিমান হয় নেক্সট আহিল আপোনাৰ এস্টিমেটেড টোটাল ইনকাম ইয়াত টোটাল ইনকামটো কথা কৈছে টোটাল ইনকামটো আপোনাৰ কিমান হ'ব টোটাল ইনকামটো মানে আপোনাৰ পেনশনৰ পইচাটো আপুনি ইয়াৰ লগত প্লাস কৰি দিলে যিমান হয় সেই পইচাটো আপোনালোকৰ আপোনালোকে ইয়াত লিখি দিব ঠিক আছে তাৰ পিছত ইয়াত আছে আপোনাৰ টোটাল নম্বৰ ফ্ৰম 15G ফাইল আপুনি 15G ফাইল যেহেতু মানে আপুনি কোনো ধৰণৰ ট্যাক্স যেহেতু দিয়া নাছিল আগতে হয় না তো ইয়াত আপোনালোকে NA বুলি দি দিব ঠিক আছে আৰু ইয়াত আপোনালোকৰ NA বুলি দি দিলে হৈ গল ইয়াত NA বুলি দিব তাৰপিছত নেক্সট আহিল আপোনাৰ ইয়াত যেটো 19 নম্বৰ কলমত সিৰিয়েল নম্বৰ ইয়াত 1 বুলি দি আপোনাৰ ইভেন নম্বৰটো আৰু আপোনাৰ ইভেন নম্বৰটো ইয়াত দি দিব ইভেন বুলি লিখি যেটো আপোনাৰ ইউএন নম্বৰ থাকিব ঠিক আছে তাৰ পিছত ইয়াত নেচাৰ অফ ইনকাম ইয়াত আপোনাৰ EPF উইথড্ৰ বুলি দিব তাৰ পিছত ইয়াত নেক্সট আছে সেকশন আন্ডাৰ উইচ ট্যাক্স এন্ড ডিডাক্টিবল ইয়াত 192A বুলি আপুনি দিব আৰু ইয়াত আপোনাৰ যেটো 52,000 যেটো মই ইয়াত দিছো ইয়াত যেটো সংখ্যা দিছে আপুনি যিমান এমাউন্ট তো ইয়াত ইনকামটো ইয়াত এটো দি দিব তাৰ পিছত আহিল আপোনাৰ ইয়াত সিগনেচাৰ অফ ডিক্লেৰেশ্যন ইয়াত এটা সহি মাৰি দিব তাৰ পিছত ইয়াত আপোনাৰ নামটো লিখি আকৌ ইয়াত আপোনালোকে ইয়াত যেটো ফাইনান্সিয়েল ইয়াত প্ৰিভিয়াস ইয়াৰ এন্ডিং যেটো আছে আপোনাৰ 31 মাৰ্চৰ যেহেতু আপোনালোকৰ 1 মাৰ্চৰ মাহত যেটো শেষ হয় এটো আপোনালোকৰ ইয়াত 31 2024 দিব যদি আপুনি 2024 চনত মানে এই ফৰ্ম যদি ফাইল কৰে তাৰ পিছত ইয়াত আপোনালোকে দিব লাগিব এসেসমেন্ট ইয়াৰটো আপোনাৰ চাই লব আপোনালোকৰ 2024 ত যদি আপুনি কৰে তেতিয়া 24 25 হ'ব
তাৰপিছত ইয়াত আপোনালোকে 31 সেইটো যিটো ওপৰত দিছে সেইটো আপোনালোকে ইয়াত দি দিব নেক্সট আপোনালোকৰ আহিল ইয়াত আপোনাৰ এছেছমেণ্ট ইয়াৰটো 24 আৰু 25 তো তেনেকৈ দিব যদি আপুনি 25ত কৰে তেতিয়াহ'লে আপুনি 25 26 দিব লাগিব আৰু যদি 24ত আপুনি কৰি আছে যদি ফৰ্মখন আপুনি জমা কৰে তেতিয়াহ'লে 24 25 দিব ইয়াত আপোনাৰ প্লেচ আপোনাৰ ডেটটো লিখি ইয়াত আপোনালোকৰ চহীটো মাৰি দিব তো ফৰ্মখন এনেকৈ আপোনালোকে ফাইল কৰিব লাগিব এইখনে হৈছে 15G ফৰ্ম এই ফৰ্মখন ফাইল কৰাৰ পিছতহে আপুনি তাৰ পিছত আপোনালোকৰ বেংকৰ পাছবুক আপলোড কৰাৰ পিছত আপোনাৰ 19 যিটো C আছে 19C ফৰ্মখন আপোনাৰ ফাইল হৈ যাব তো এনেকৈ আপোনালোকে ফাইল কৰিব লাগিব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে 15G ফৰ্ম কেনেকৈ ফাইল কৰিব লাগে তো এনেকৈ আপুনি 15G ফৰ্ম ফাইল কৰিব লাগিব 19C ফৰ্মৰ বাবে আৰু 10Cৰ কাৰণে আপোনাৰ 15G ফৰ্ম নালাগে তাত সিম্পল যেনেকৈ আপোনালোকে পইচা আগতে উলিয়াই তেনেদৰে আপুনি কৰিলে হৈ যাব তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে তো 15G ফৰ্ম এনেকৈ আপুনি ফাইল কৰিব লাগিব তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে আৰু ভিডিওটো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ভিডিও আহিলে যাতে সকলোতকৈ আগত পাই থাকে তো গাইজ আপোনালোকক আৰু এটা কথা ক'ব খুজিছোঁ ইয়াত আপোনালোকক ক'ব খুজিছোঁ যদি আপোনালোকে কোনো ধৰণৰ PF ৰিলেটেড যদি এনি হাও আপোনালোকক কোনো প্ৰব্লেম হয় আপোনালোকে মোক মেইলত আপোনালোকে মোক মেছেজ কৰিব পাৰে মই আপোনালোকক নিশ্চয় ৰিপ্লাই দিবলৈ কণ্টেক্ট কৰিম চেষ্টা কৰিম তো আই হোপ আপোনালোকে নিশ্চয় বুজি পালে তো গাইজ আজিলৈ ইমানে জয় আই অসম